জগন্নাথ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ আৰু এয়া ৰখি আছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু কামপুৰ যাম। কামপুৰৰ পৰা ট্ৰেইন আছে গুৱাহাটীৰ পৰা আমি পুৰী যাম। আহি আছে লগৰ কেইজন। জগন্নাথ যাত্ৰা আৰু জয় জগন্নাথ জয় জগন্নাথ। আহি পালোঁ কামপুৰ ষ্টেচন আৰু এতিয়া ট্ৰেইনৰ টিকেট কাটিব বাবাদাই। গুৱাহাটী পালোঁ। আমি আহি পালোঁ কামাখ্যা ষ্টেচন আৰু আমাৰ ট্ৰেইন কিছু সময় লেট আছে, কিন্তু আমাৰ লগৰ পাপু আছে ইয়াতে। পাপু ইয়াতে যিখিনি ডৰমেটি আছে ইয়াত কামাখ্যা ষ্টেচনৰ ইয়াতে ধুনীয়া VIP ৰুম আছে আৰু ৰুমবোৰ বহুত ধুনীয়া। এই ৰুমখিনি গোটেইখিনি পাপুৱে ইয়াতে চলায়। গতিকে আপোনালোকে আমাৰ কঠীয়াতলী নগাঁও বিভিন্ন ঠাইৰ পৰা যদি আপোনালোক কেতিয়াবা আহে কামাখ্যা ষ্টেচনত যদি থাকিবলগীয়া হয়, পাপুৰ নম্বৰটো মই দি দিম, পাপুক যোগাযোগ কৰিব। ইয়াতে ধুনীয়া সুন্দৰ থকা ইয়াৰ ব্যৱস্থা কৰি দিওঁ। বাথৰুম, AC ৰুম, ফেমিলি ৰুম সকলো আছে। আপোনালোকে ইয়াতে থাকিব পাৰিব। সুন্দৰ সুন্দৰ ৰুম আছে আৰু বহুত কম পইচাত থাকিব পাৰিব। পাপুৰ লগত যোগাযোগ কৰিব। মই ৰুমটো দেখাই দিছোঁ অলপ। চিন্তু বহি আছে, বাবাদা বহি আছে। ধুনীয়া এই ধৰণৰ চোফা আছে। তাৰপিছত এই ধৰণৰ আপোনালোকে ড্ৰেছিং পাব ধুনীয়া, আৰু দেখাইছোঁ কি ধুনীয়া ইয়াতে TV সকলো আছে। আপোনালোকে ইয়াতে টাইম পাছ কৰিব পাৰিব। AC আছে আৰু ৰুমটো সুন্দৰ। এয়া চাওক আৰু আমাৰ লগৰ সকলো ইয়াতে সদস্য বহি আছে আৰু ধুনীয়া। আমি বাথৰুমটো দেখাই দিছোঁ আপোনালোকক। ইয়াতে আপোনালোকে আলমিৰা আছে, আপোনালোকৰ কাপোৰ কানি থ'ব পাৰিব ধুনীয়াকৈ। আৰু বাথৰুম ধুনীয়া। আপোনালোকে ইয়াতে আহি বাথৰুম, গিজাৰ সকলো লাগি আছে ধুনীয়া। আৰু আমাৰ কামাখ্যাৰ পৰা চৰলাপল্লীলৈকে যোৱা আমাৰ অমৃত ভাৰত আছিলে, আৰু আজি অমৃত ভাৰত আমাৰ 7টাৰ পৰিৱৰ্তে 11:30 বজালৈ ইতিমধ্যে লেট। গতিকে এতিয়া আমি ৰেষ্ট লৈ আছোঁ। নেক্সট ভিডিঅ' আমি অহাকালি আপোনালোকে নেক্সট ব্লগত পাব। গতিকে এই ব্লগটো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চাই থাকিব আমাৰ এই জগন্নাথ যাত্ৰা।